আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আমাৰ কাহি চেৰাফত উদযাপন কৰা হৈছে। সকলো মেম্বাৰসকল আহি উপস্থিত হৈছে। ইয়াত বহি আছে আমাৰ সদস্যসকল। এয়া আমাৰ ছাৰ বাইদেউসকল। আমার কলেজত আনক কি কৰিব লাগে কি ৰাস্তা দিব পাৰে আমি কিন্তু মানে বিচাৰ বিবেচনা কৰিম। এইখিনি কৈয়ে মই আপোনালোকে সকলোকে আকৌ এবাৰ ইণ্টাৰনেশ্যনেল উইমেন্স ডে মানে আন্তৰ্জাতিক নাৰী দিৱসৰ কাৰণে আকৌ এবাৰ মই আপোনালোকলৈকে শুভেচ্ছা জনাই মোৰ বক্তব্যটো মই আজি এইখিনিতে সামৰণি মাৰিম। সম্মানীয় আজিৰ সভাত উপস্থিত আমাৰ শ্ৰদ্ধা বাইদেউ আমাৰ শ্ৰদ্ধা বাইদেউ আৰু লগতে আমাৰ আমন্ত্ৰিত ছাৰ লগতে আমাৰ চেনাফৰ সভানেত্ৰী সম্পাদিকা আৰু মোৰ অতিকৈ মৰমৰ সন্মানীয় বাইদেউসকল, মই আপোনালোকক প্ৰথমতে আজি মিটিঙত অহাৰ বাবে ধন্যবাদ জনাইছোঁ। মই বিশেষকৈ নাৰী সজাগতাৰ কাৰণে মই বিভিন্ন ৰেলী কৰি আহি আছোঁ। তাৰপিছত মই এগৰাকী বাস্কা ব্লকৰ CRPP হিচাপেও কাম কৰি আছোঁ। মই তেওঁৰ মিটিঙে যাই আপোনালোকক বিভিন্ন কথা বুজাই থাকোঁ। আপোনালোকে গমেই পায় যে আপোনালোকে ঘৰুৱা হিংসাৰ পৰা দূৰতে থাকক, আপোনালোকে ঘৰত ধুনীয়াকৈ মিলিজুলি থাকিবলৈ চেষ্টা কৰক। আপোনালোকক বিভিন্ন সৰু সৰু দিহা পৰামৰ্শ দিয়ে থাকোঁ যে নিজৰ ঘৰত অশান্তি হ'লে কেনেকৈ থাকিব লাগে, শাহু মাৰ লগত কেনেকৈ মিলি থাকিব লাগে, এইবিলাকতো আপোনালোকক বাইদেউসকলে গমেই পায়। লগতে মই প্ৰতি বছৰে আমি এই ৰেলীবিলাক কৰি আহিছোঁ আৰু বাতৰি নাট মই অংশগ্ৰহণ কৰি আহিছোঁ। আজিলৈকে মই 7-8খনমান বাতৰি নাট কৰিলোঁ, তামোলপুৰতো কৰি আহিছোঁ, লগতে মই বৰমাতো কৰি আহিছোঁ। এনেকৈ বহুতো ঠাইত মই বাতৰি নাট কৰি আহিছোঁ। নাৰী নিৰ্যাতনৰ সজাগতাৰ বিষয়ে নিকাচিত কৰি আহিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ নহ'লে হয়তো এইখিনি মই আজি এইখিনি ঠাইত উপস্থিত হ'ব নোৱাৰিলোঁ হয়। সেইকাৰণে ছাৰ বাইদেউ আৰু লগতে গোটেই সদস্যসকলক মই ধন্যবাদ জনাইছোঁ। মোক এনেকৈ আগবাঢ়ি যাবলৈ উৎসাহ উদ্দীপনা দি আপোনালোকে যেন আগুৱাই নিয়ে এইখিনিয়ে। এইটো ভিডিঅ' আপোনাৰ কাৰণে চেনেলৰ কাৰণে নাৰী নিৰ্যাতন বন্ধ কৰক, চাই থাকিলেই নহ'ব, আমাৰ দাবী নাৰী নিৰ্যাতন বন্ধ কৰক, ঘৰুৱা হিংসা দূৰ কৰক।
আমাৰ টিকলিকে দিছোঁ আমাৰ টিকলি এতিয়া বাগুৰুম্বা নাচি আছে নাচা নাৰী শক্তিৰ তথাপি আমি কিছু মানুহে কিয় কৰো ভুল নাৰীয়ে কৰে সংসাৰ সৃষ্টি তথাপি কিছু মানুহ বিদানবে কিয় দিয়ে আমাক অকল যি দেশত মানুহে কৰে দেৱী পূজা সেই দেশৰ কিছু মানুহে কয় আমি নাৰী হেনো বজা সকলোৱে হেনো ৰজা জানিবা নিশ্চয় আমিও সেই দেশৰে মানুহে কয় নাৰীৰ মহিমা অপাৰ জানিবা নিশ্চয় সেইবোৰ ঈশ্বৰৰ কৃপা সময়ত নাৰী দুৰ্গা ৰূপ ধৰি সময়ত নাৰী কালী ৰূপ ধৰি ৰক্ষা কৰিব লাগে আপোন পৰিয়াল অতীতত কোৱা কথা হৈ আছে কৰি সঁচাই নাৰীৰ মহিমা অপাৰ সময়ত নাৰী লক্ষ্মী সৰস্বতী ৰূপ ধৰি চম্ভালিব লাগে আপোন সংসাৰ মাতৃৰূপে নাৰী অতি মমতাময় শিক্ষক ৰূপে নাৰী শিক্ষা গুৰু হয় ৰান্ধনী ৰূপে নাৰী অন্নপূৰ্ণা হয় অঙান ৰূপে নাৰী ৰণচণ্ডী হয় ৰূপ যৌৱনে নাৰী চঞ্চলা হয় সেইবাবে আমি সকলো নাৰীৰে বদনাম হওঁ আৰুনো কিমান কম নাৰীৰ মহিমা অপাৰ আশা কৰোঁ সকলোকে কৰিছোঁ মিনতি এই মানৱৰ আগত নাৰীৰ মহিমা কৰিলোঁ বৰ্ণনা নমস্কাৰ।